ৰেচন কাৰ্ডক লৈ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শীঘ্ৰেই বহু ৰেচন কাৰ্ড বিতৰণ কৰা হ'ব আৰু আপুনিও এই ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব আপুনি আজিৰে পৰা ৰেচন কাৰ্ডৰ বাবে কৰিব পাৰিব আবেদন প্ৰতিটো পৰিয়ালৰ বাৰ্ষিক আয় যদি 4 লাখ টকাতকৈ কম হয় তেন্তে সেই পৰিয়ালে ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব আৰু এই ৰেচন কাৰ্ডৰ অধীনত হিতাধিকাৰীসকলে লাভ কৰিব প্ৰতিমাহে বিনামূলীয়াকৈ চাউল ৰাজ্যৰ প্ৰতিটো পৰিয়ালৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ এটা ভাল খবৰ জনাই আছো বিশেষকৈ যিসকল দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ পৰিয়াল আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ জনাই আছো যিসমূহ পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন 4 লাখতকৈ কম তেওঁলোকে পাব ৰেচন কাৰ্ড 4 লাখতকৈ কম যদি বাৰ্ষিক উপাৰ্জন হয় তেন্তে তেওঁলোকে ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব ৰেচন কাৰ্ড পাবলৈ চৰকাৰী চাকৰিয়াল সেই পৰিয়ালত থাকিব নালাগিব আজিৰে পৰা আপুনি আবেদন কৰিব পাৰিব ৰেচন কাৰ্ডৰ বাবে যদি আপুনি ৰেচন কাৰ্ডৰ পৰা বঞ্চিত হৈ আছে তেন্তে আজিৰে পৰা ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব শীঘ্ৰেই চৰকাৰে বহু ৰেচন কাৰ্ড প্ৰদান কৰিব পৰিয়ালসমূহক ৰেচন কাৰ্ড থাকিলে আপুনি প্ৰতিমাহে বিনামূলীয়া ৰেচন লাভ কৰিব বিনামূলীয়া ৰেচন লাভ কৰিবলৈ সক্ষম হ'ব প্ৰতি মাহৰ 10 তাৰিখে এই বিনামূলীয়া ৰেচন বিতৰণ কৰা হয় তাৰ লগতে আপুনি লাভ কৰিব বিনামূলীয়া বীমা সেৱা কেৱল বিনামূলীয়া ৰেচনেই নহয় বিনামূলীয়া বীমা সেৱাও লাভ কৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইদৰে বৃহৎ ঘোষণা কৰিছে বিশেষকৈ ৰেচন কাৰ্ডক লৈ এইদৰে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ প্ৰতিটো পৰিয়ালৰ বাবে নিশ্চয়কৈ এক ভাল খবৰ বিশেষকৈ যিসকল হিতাধিকাৰী ৰেচন কাৰ্ডৰ পৰা বঞ্চিত হৈ আছে যিসকল হিতাধিকাৰীয়ে ৰেচন কাৰ্ড এতিয়াও লাভ কৰা নাই তেওঁলোকৰ বাবে নিশ্চয়কৈ ভাল খবৰ দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ পৰিয়াললৈ এক প্ৰকাৰ সকাহ বুলি ক'ব লাগিব প্ৰতিটো পৰিয়ালে ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব বিশেষকৈ যিসকল দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ পৰিয়াল আছে তেওঁলোক যদি ৰেচন কাৰ্ডৰ পৰা বঞ্চিত হৈ আছে তেন্তে তেওঁলোকে কিন্তু এতিয়াৰ পৰা ৰেচন কাৰ্ড লাভ কৰিব আৰু ৰেচন কাৰ্ডৰ অধীনত তেওঁলোকে প্ৰতিমাহে বিনামূলীয়াকৈ ৰেচন লাভ কৰিবলৈ সক্ষম হ'ব যিসমূহ পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন 4 লাখ টকাতকৈ কম যদিহে আপোনাৰ বাৰ্ষিক উপাৰ্জন 4 লাখ টকাতকৈ কম কিন্তু আপুনি এতিয়ালৈ ৰেচন কাৰ্ড পোৱা নাই তেন্তে আপুনি ৰেচন কাৰ্ডৰ বাবে কৰিব পাৰিব আবেদন আজিৰে পৰা আপুনি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব শীঘ্ৰেই চৰকাৰে বহু ৰেচন কাৰ্ড প্ৰদান কৰিব গতিকে আপুনি আজিৰে পৰা ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব যদিহে আপোনাৰ বাৰ্ষিক উপাৰ্জন বা আপোনাৰ বাৰ্ষিক আয় 4 লাখ টকাতকৈ কম হয় তেন্তে আপুনি আবেদন কৰিব পাৰিব ৰেচন কাৰ্ডৰ বাবে আৰু আপুনিও হৈ পৰিব পাৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰী অৱশ্যে ৰেচন কাৰ্ড পাবলৈ চৰকাৰী চাকৰিয়াল সেই পৰিয়ালত থাকিব নালাগিব যদিহে আপোনালোকৰ পৰিয়ালত কোনো চৰকাৰী চাকৰিয়াল আছে আপোনাৰ পৰিয়ালৰ কোনো সদস্যই যদি চৰকাৰী চাকৰি কৰে তেন্তে কিন্তু আপুনি ৰেচন কাৰ্ড নাপাব চৰকাৰী চাকৰিয়াল নহলেহে আপুনি ৰেচন কাৰ্ড পাব আপোনাৰ পৰিয়ালত যদি চৰকাৰী চাকৰিয়াল কোনোবা আছে কোনোবাই যদি চৰকাৰী চাকৰি কৰে তেন্তে আপুনি ৰেচন কাৰ্ডৰ পৰা বঞ্চিত হ'ব আপোনাৰ পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন যদি 4 লাখ টকাতকৈ কম হয় আৰু এতিয়ালৈ আপুনি ৰেচন কাৰ্ড পোৱা নাই তেন্তে আপুনি লাভ কৰিব ৰেচন কাৰ্ড আৰু ইয়াৰ বাবে আপুনি আজিৰে পৰাই ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব যেটো শীঘ্ৰেই চৰকাৰে ৰেচন কাৰ্ড প্ৰদান কৰিব ৰেচন কাৰ্ড থাকিলে আপুনি প্ৰতিমাহে বিনামূলীয়া ৰেচন পাব প্ৰতি মাহৰ 10 তাৰিখে আপোনালোকক বিনামূলীয়া ৰেচন বিতৰণ কৰা হ'ব আৰু এই ৰেচন কাৰ্ডৰ অধীনতে আপোনালোকে ৰেচন লাভ কৰিবলৈ সক্ষম হ'ব লগতে কেৱল ৰেচন বুলি নহয় বিনামূলীয়া ৰেচনৰ উপৰিও প্ৰতিটো পৰিয়ালে লাভ কৰিব বিনামূলীয়া বীমা সেৱা লাভ কৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে যেটো মুখ্যমন্ত্ৰী গৰাকীয়ে এই সন্দৰ্ভত এইদৰে ডাঙৰ ঘোষণা কৰিছে বিশেষকৈ ৰেচন কাৰ্ড সন্দৰ্ভত এইদৰে ডাঙৰ ঘোষণা কৰিছে নিশ্চয়কৈ ৰাজ্যৰ প্ৰতিটো পৰিয়ালৰ বাবে এক ভাল খবৰ বিশেষকৈ দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ পৰিয়াল যিসকল ৰেচন কাৰ্ডৰ পৰা বঞ্চিত হৈ আছে তেওঁলোকৰ বাবে ভাল খবৰ আজিৰে পৰা আপুনি ৰেচন কাৰ্ডৰ বাবে কৰক আবেদন এই সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য আছে সেয়া শুনাবলৈ চেষ্টা কৰিছো ৰেচন কাৰ্ড কেনেকৈ পাব লাগে তাৰ বিষয়ে চমুকৈ কম যে যি পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন 4 লাখতকৈ কম আৰু চৰকাৰী চাকৰি তেওঁলোকৰ পৰিয়ালত নাই তেওঁলোকে ৰেচন কাৰ্ড পাব পাৰে গতিকে আজি যিসকল লোকৰ হাতত ৰেচন কাৰ্ড নাই তেওঁলোকক মই পৰিয়াল পৰিচয় পত্ৰৰ বাবে আবেদন কৰিবৰ বাবে আহ্বান জনাম আজিৰ পৰা আমি সেই কাৰ্যসূচীও আৰম্ভ কৰিছো ৰেচন কাৰ্ড দিয়া মানে তেওঁলোকে 5 কেজিকৈ চাউল বিনা পইচাত তেওঁলোকে প্ৰত্যেক মাহত পাব 5 কেজিক যদি 30 টকাকৈ 150 টকা ধৰি লওক আৰু 19,60,000 পৰিয়ালক যদি আমি নতুনকৈ ৰেচন কাৰ্ড দিছো তেতিয়া হলে এই টকা 441 কোটি টকা প্ৰতি মাহত হ'ব আপোনালোকে খালি এটা 44 কোটি টকা প্ৰতি মাহত যাবগৈ আৰু যদি 2 কোটি 85 60 লাখ লোকক ধৰি লও
কিমান টকা হ'ব পাৰে 150 টকাকৈ প্ৰতি মাহত পূৰণ কৰিলে আপোনালোকে নিজে চিন্তা কৰি চাব পাৰে দুখীয়া দৰিদ্ৰ মানুহক আজি আমি তিনিটা সহায় ডাইৰেক্টলি কৰিছো যি আগত কেতিয়াও সম্ভৱ হোৱা নাছিল অৰুণোদয় 1260 টকা চাউলৰ বাবদ প্ৰায় 200 টকা আৰু চিকিৎসাৰ কাৰণে আয়ুষ্মান ভাৰত আয়ুষ্মান অসম কাৰ্ডৰ জৰিয়তে বছৰি 5 লাখ টকা আগতে দুখীয়া মানুহক এই ধৰণে ডাইৰেক্টলি সহায় কৰাৰ চৰকাৰৰ হাতত কোনো আঁচনি নাছিল মই বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চনৰ কথা নকওঁৱে তিনিটা ডাঙৰ আঁচনি ৰেচন কাৰ্ড আয়ুষ্মান ভাৰতৰ কাৰ্ড কাৰণ ৰেচন কাৰ্ডখন দেখুৱালে আয়ুষ্মান ভাৰতো আমি চিকিৎসা কৰিব পাৰো 5 লাখ টকাৰ বছৰি ৰেচন কাৰ্ডত 5 কেজি চাউল আৰু 1260 টকা 1250 টকাৰ অৰুণোদয় তিনিটা প্ৰত্যেক মাহত আমাৰ চৰকাৰে দুখীয়া দৰিদ্ৰ মানুহক ডাইৰেক্টলি আজি সেৱা কৰিব পাৰিছে ৰেচন কাৰ্ড কেনেকৈ পাব লাগে তাৰ বিষয়ে চমুকৈ কম যে যি পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন 4 লাখতকৈ কম আৰু চৰকাৰী চাকৰি তেওঁলোকৰ পৰিয়ালত নাই তেওঁলোকে ৰেচন কাৰ্ড পাব পাৰে গতিকে আজি যিসকল লোকৰ হাতত ৰেচন কাৰ্ড নাই তেওঁলোকক মই পৰিয়াল পৰিচয় পত্ৰৰ বাবেও আবেদন কৰিবৰ বাবে আহ্বান জনাম আজিৰ পৰা আমি সেই কাৰ্যসূচীও আৰম্ভ কৰিছো ৰেচন কাৰ্ড দিয়া মানে তেওঁলোকে 5 কেজিকৈ চাউল বিনা পইচাত তেওঁলোকে প্ৰত্যেক মাহত পাব 5 কেজিক যদি 30 টকাকৈ 150 টকা ধৰি লওক আৰু 19,60,000 পৰিয়ালক যদি আমি নতুনকৈ ৰেচন কাৰ্ড দিছো তেতিয়াহলে এই টকা 441 কোটি টকা প্ৰতি মাহত হ'ব আপোনালোকে খালি এটা নাই 44 কোটি টকা প্ৰতি মাহত যাবগৈ আৰু যদি 2 কোটি 60 লাখ লোকক ধৰি লওঁ কিমান টকা হ'ব পাৰে 150 টকাকৈ প্ৰতি মাহত পূৰণ কৰিলে আপোনালোকে নিজে চিন্তা কৰি চাব পাৰে দুখীয়া দৰিদ্ৰ মানুহক আজি আমি তিনিটা সহায় ডাইৰেক্টলি কৰিছো যি আগত কেতিয়াও সম্ভৱ হোৱা নাছিল অৰুণোদয় 1260 টকা চাউলৰ বাবদ প্ৰায় 200 টকা আৰু চিকিৎসাৰ কাৰণে আয়ুষ্মান ভাৰত আয়ুষ্মান অসম কাৰ্ডৰ জৰিয়তে বছৰি 5 লাখ টকা আগতে দুখীয়া মানুহক এই ধৰণে ডাইৰেক্টলি সহায় কৰাৰ চৰকাৰৰ হাতত কোনো আঁচনি নাছিল মই বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চনৰ কথা নকওঁৱে তিনিটা ডাঙৰ আঁচনি ৰেচন কাৰ্ড আয়ুষ্মান ভাৰতৰ কাৰ্ড কাৰণ ৰেচন কাৰ্ডখন দেখুৱালে আয়ুষ্মান ভাৰতো আমি চিকিৎসা কৰিব পাৰো 5 লাখ টকাৰ বছৰি ৰেচন কাৰ্ডত 5 কেজি চাউল আৰু 1260 টকা 1250 টকাৰ অৰুণোদয় তিনিটা প্ৰত্যেক মাহত আমাৰ চৰকাৰে দুখীয়া দৰিদ্ৰ মানুহক ডাইৰেক্টলি আজি সেৱা কৰিব